হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ বুঢ়াগাঁও হৰিচৰণ চক্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু আজি গঠন হ'ল বুঢ়াগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু আমাৰ লগত আছে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল। আজি আপোনালোকৰ পৰা জানিব চেষ্টা কৰিম, যিহেতু আজি বুঢ়াগাঁও ছাত্ৰ সন্থা আজি গঠন হ'ল, কি ক'ব? হয়, আজি কিছুদিন ধৰি নিষ্ক্ৰিয় হৈ আছিলে আমাৰ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ এখন অন্যতম শক্তিশালী আঞ্চলিক বুঢ়াগাঁও আঞ্চলিক ছাত্ৰ সন্থা। আৰু আজি দিনটোৰ কাৰ্যসূচীৰে বুঢ়াগাঁও আঞ্চলিক ছাত্ৰ সন্থা গঠনৰ এখন সাধাৰণ সভা আয়োজন কৰা হৈছে। সাধাৰণ সভাৰ পিছতে প্ৰতিনিধি সভা আৰু বিষয় বচনি সভাৰ জৰিয়তে আজি আমি এখন কমিটি গঠন কৰি দিছোঁ। বুঢ়াগাঁও অঞ্চলৰ শিক্ষিত যুৱক, বৰ্তমান শিক্ষাৰ লগতে জড়িত হৈ থকা ভাস্কৰজ্যোতি চহৰীয়া আৰু উৎপল নাথ, ভাস্কৰজ্যোতি চহৰীয়া সভাপতি আৰু উৎপল নাথ সাধাৰণ সম্পাদক হিচাপে আমি আজি এই বিষয় বাছনি সভাৰ প্ৰতিনিধিসকলে প্ৰস্তাৱ কৰি বিষয় বাছনি সভাৰ জৰিয়তে আজি এই যি অধিৱেশন আছিলে, বুঢ়াগাঁও গঠনৰ সভা আছিল, তেওঁলোকক দায়িত্ব দিয়া গৈছে। আৰু মই ভাবোঁ অনাগত দিনত তেখেতসকলৰ নেতৃত্বত বুঢ়াগাঁও আঞ্চলিক ছাত্ৰ সন্থাই এটি দিশ পাব আৰু তেওঁলোকৰ নেতৃত্বত এই অঞ্চলৰ যিখিনি সমস্যা আছে, সমস্যাসমূহ আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত, সমাধানৰ ক্ষেত্ৰত তেওঁলোকে নেতৃত্ব গ্ৰহণ কৰিব। আৰু আমি বুঢ়াগাঁও এটা বানপীড়িত অঞ্চল, বাৰিষাৰ সময়ত যথেষ্ট সমস্যা হয়। সেই সমস্যাসমূহৰ সমাধানৰ বাটৰ কাৰণে ছাত্ৰ সন্থাই অবিৰতভাৱে যুঁজি আহিছিলে আৰু বুঢ়াগাঁও আঞ্চলিক ছাত্ৰ সন্থাখন কিছুদিন ধৰি নিষ্ক্ৰিয় হৈ থকাৰ কাৰণে কিছু সমস্যাও আমাৰ সৃষ্টি হৈছিলে। আজিৰ পৰা আমি নতুন দিগতৰ সূচনা কৰিছোঁ এই বুঢ়াগাঁও অঞ্চলত, যে তেওঁলোকৰ নেতৃত্বত, সবল নেতৃত্বত বুঢ়াগাঁওবাসীয়ে খুব ভাল কৰ্মী, ৰাইজৰ হৈ কাম কৰাৰ নেতৃত্ব ল'ব পৰা কেইজনমান ল'ৰা ওলাই আহিছে। আমি প্ৰায় 51জনীয়া এখন কমিটি গঠন কৰিছোঁ। এই কমিটিখনে আজি এই বিষয় বাছনি সভাৰ শেষত তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হৈছে, তেওঁলোকে শপত বাক্য পাঠ কৰিছে যে সদৌ অসম ছাত্ৰ সন্থাৰ তেওঁলোকে যি ন্যায় আৰু সততা অটুট ৰাখি তেওঁলোকে কামসমূহ আগবঢ়াই যাব। মই ভাবোঁ তেওঁলোকে অনাগত দিনত বুঢ়াগাঁওবাসী ৰাইজক, বুঢ়াগাঁও অঞ্চলটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে ভূমিকা গ্ৰহণ কৰিব। আজি প্ৰতিনিধি সভাতেই আমি প্ৰতিনিধিসকলৰ যি বক্তব্য, তাতে তেওঁলোকৰ সমস্যাসমূহ উপস্থাপন কৰিব দিছিলোঁ। উপস্থাপন কৰোঁতে তেওঁলোকে মূল সমস্যা দুটামান উত্থাপন কৰিছে। পোনপ্ৰথমে বুঢ়াগাঁও আৰু মৰিগাঁও যিটো পথটো যাতায়াতৰ একেবাৰে বেয়া অৱস্থা হৈ আছে। তেওঁলোকৰ ৰোগীয়া এই বুঢ়াগাঁও অঞ্চলৰ ৰোগী মৰিগাঁৱলৈ যোৱাৰ ক্ষেত্ৰত, অহা যোৱাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট ভুগিব লগা হৈছে। আৰু দ্বিতীয়তে বুঢ়াগাঁও এখন চিকিৎসালয় আছে, য'ত নেকি আজি তাৰিখতো আয়ুৰ্বেদিক ডক্টৰ দি বোলে চিকিৎসা প্ৰদান কৰি আছে। তাত কোনো ধৰণৰ এলোপেথিক ডক্টৰৰ ব্যৱস্থা হোৱা নাই। এই দুটা মূল বিষয় আৰু বানগৰা সংহিতাটো আছেই। এই দুটা মূল বিষয় হিচাপে তেওঁলোকে আজি উত্থাপন কৰিছে। আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ যি প্ৰথমখন কাৰ্যনিৰ্বাহক সভা হ'ব, এই কাৰ্যনিৰ্বাহক সভাত তেওঁলোকে প্ৰস্তাৱসমূহ গ্ৰহণ কৰিব, কি সমস্যা ওলায়, সেই সমস্যাসমূহ